এতিয়া অকণমান ফুৰি মেলি যাওঁ আহি আমি পালোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰতে এখন বৰ পুৰণি আৰু জাগ্ৰত মন্দিৰ আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে যোৱা প্ৰতিজন গাড়ী ৰৈ এই মন্দিৰত সেৱা কৰি যোৱাটো কিন্তু নিয়ম আৰু লোকবিশ্বাস মতে যদি এনেকুৱা নহয় সেৱা কৰি নাযায় তেনেহ'লে দুৰ্ঘটনা নিশ্চিত গতিকে অকণমান দেৰি হ'লেও ৰখি এই ঠাইডোখৰত এই মন্দিৰত সেৱা কৰি যাবই লাগে নহ'লে কিবা হ'ব আৰু প্ৰতিজন চলন্ত গাড়ী ৰখাই এবাৰ মূৰ দুৱাই যোৱা এয়া অসমৰ অন্যতম আধ্যাত্মিক স্থান হালধিবাৰী বুঢ়ীমাইৰ মন্দিৰ আৰু ইয়াত মূল দেৱী হিচাপে দুৰ্গা দেৱীক পূজা অৰ্চনা কৰা হয় গতিকে আমিও গাড়ীখন ৰখাই ইয়াতে পূজা কৰি আকৌ আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ আৰু এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকে ক'ত গৈ আছোঁ নগাঁৱত আপোনালোকে দেখিবলৈ পাব থেংক ইউ